সো হেই গাইজ নমস্কাৰ সকলোকে ৰৈ ৰৈ বিনালে মই চালোঁ আৰু কথা পাতিম এই চিনেমাখনৰ ওপৰতে কথা পাতিম সেই পৰিস্থিতিৰ ওপৰত যিবোৰ পৰিস্থিতি মই হলত দেখি আহিছোঁ আৰু এটা কথা কৈ দিওঁ যে এই ভিডিঅ'টো কোনো ধৰণৰ ৰিভিউ নহয় কাৰণ এই চিনেমাখনৰ ওপৰত ৰিভিউ দিয়াৰ মোৰ যোগ্যতা নাই আৰু মোৰ হিচাপত কাৰো নাই গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপুনি ভিডিঅ' চাই থাকিব শেষৰলৈকে চ' ৰৈ ৰৈ বিনালে কোনোবা এখন চিনেমা পাৰফেক্ট হয় কোনোবা এখন চিনেমা ব্লকবাষ্টাৰ হয় কোনোবা এখন চিনেমা মাষ্টাৰপিচ হয় কিন্তু যদি সেই চিনেমাখনক তাতকৈও ওপৰত কিবা এটা দক্ষতা দিব পাৰি তেন্তে আমি ক'ব পাৰিম যে সেই চিনেমাখন জুবিনদাৰ হয় আৰু হয় মই এখন জুবিনদাৰ চিনেমা চাই আহিছোঁ আজি যেনেকুৱা পৰিস্থিতি মই দেখি আহিছোঁ সেনেকুৱা হয়তো মই আজিলৈকে কোনো বেলেগ চিনেমা কাৰণে দেখা নাছিলোঁ আগন্তুক দিনতো কোনো বেলেগ চিনেমা কাৰণে নেদেখিম আৰু জুবিনদাৰ অন্তিমখন চিনেমা চাবলৈ মই গৈছোঁ ৰাতিপুৱা 4:30 বজাত বহুত মানুহ এনেকুৱা লগ পাইছোঁ যোন ৰাতি 1 বজাত নিজৰ ঘৰৰ পৰা ওলাইছে এই চিনেমাখন চাবৰ কাৰণে আৰু ৰাতিপুৱা 4:30 বজাত মই প্ৰথমবাৰ চাইছোঁ এখন চিনেমা আৰু এনেকুৱা পৰিস্থিতি হলত মই আজিলৈকে দেখা নাই 4:30 বজাত হাউচফুল এটা ছিট নাই য'ত মানুহ বহি পেলাই চাব পাৰিব প্ৰত্যেকটো ছিট ফিল গতিকে এনেকুৱা পৰিস্থিতি আজিলৈকে হোৱা নাই মই কিছুমান মানুহ লগ পালোঁ যোনে মোক ক'লে যে তেখেতসকলে 3-4 দিনৰ টিকেট কিনি ৰাখিছে তেখেতসকলে ৰেগুলাৰ চাব এই চিনেমাখন আৰু এনেকুৱা বহুত মানুহ আছে যোনে এনেকৈ 3-4-10 দিনমানলৈকে টিকেট কিনি ৰাখিছে কাৰণ এই চিনেমাখন মানুহে যিমান পাৰে সিমান চাব বিচাৰিছে এৰি যাব খোজা নাই মানুহে হল আৰু চিনেমাখনৰ ওপৰত কথা পাতিব গ'লে জুবিনদাই নিজৰ জীৱনী এখন দি থৈ গৈছে আমাক ক'ব গ'লে সকলোবোৰ ইমান কেনেকৈ মিল খাব পাৰে যেন তেখেতে কিবা এটা জানিছিলে তেখেতে আমাক কিবা এটা ক'ব চেষ্টা কৰিছিলে তেখেতে আমাক কৈ থৈ গৈছে যে এনেকুৱা হৈছিলে বা এনেকুৱা হ'ল হয় আৰু যেতিয়া ক্লাইমেক্সৰ চিনটো আহে আপোনালোকে নিজৰ কান্দোন ৰখাব নোৱাৰিব বহুত বেছি আৱেগিক হৈ গৈছোঁ সকলোৱে কান্দিছে আমাৰ হলটোত কোনে কান্দা নাই মই এইটোহে প্ৰশ্ন কৰিব লাগিব সকলোৱে কান্দিছে মই দেখাত হয়তো আপোনালোকে যদি আজি চাইছে তেন্তে আপোনালোকেও নিশ্চয় এইটো ফিল কৰিছে যে সকলোৱে হয়তো কান্দিছে আপোনালোকৰ হলত আৰু মই ভবা নাছিলোঁ যে আমাৰ এখন অসমীয়া চিনেমাৰ কাৰণে কেতিয়াবা এনেকুৱা এটা পৰিস্থিতি হ'ব পাৰিব বুলিকে কিন্তু জুবিনদাই কৈ গৈছিল যে মই এনেকুৱা এটা কাম কৰিব বিচাৰোঁ যোনটো 100 বছৰলৈকে কোনো কৰিব নোৱাৰে আৰু সেইটো সঁচা কথা তেখেতে কৈছিল তেখেতে এনেকুৱা এটা কাম কৰি থৈ গ'ল যোনটো 100 বছৰলৈকে কোনো বেলেগ মানুহে কৰিব নোৱাৰে আৰু চিনেমাৰ কাহানী চিনেমাৰ স্ক্ৰীন প্লে ডাইৰেকশ্যন মই সেইবিলাকৰ ওপৰত একো কথা নকওঁ কাৰণ এইখন এখন চিনেমা নহয় এইখন এখন আৱেগ হয় আমাৰ কাৰণে গতিকে ইয়াৰ ডাইৰেকশ্যন চিনেমেট্ৰোগ্ৰাফী স্ক্ৰীন প্লে এইবিলাকৰ ওপৰত কথা পাতি পেলাই মই এই আৱেগটো মই একো ক্ষতি কৰিব নিবিচাৰোঁ এইটো এটা আৱেগ হয় এইটো সকলোৱে মই ক'ম যে আপুনি চাবলৈ যাওক আপুনি নিশ্চয় আৱেগিক হৈ যাব জুবিনদাক অন্তিমবাৰৰ বাবে এখন চিনেমাত চাই পেলাই অন্তিমবাৰৰ বাবে এখন ডাঙৰ পৰ্দাত চাই পেলাই মই আকৌ এই চিনেমাখন চাব যাম আকৌ এই চিনেমাখনৰ কথা পাতিম আৰু আজি যেনেকুৱা পৰিস্থিতি দেখিছোঁ সেনেকুৱা পৰিস্থিতি মই আজিলৈকে দেখা নাছিলোঁ আপুনিও যদি চাব গৈছে তেন্তে আপুনি নিশ্চয় এইটো কথা উপলব্ধি কৰিব যে আজি যোনটো পৰিস্থিতি আপুনি দেখিব এই চিনেমাখন চাই পেলাই তেনেকুৱা পৰিস্থিতি আগন্তুক দিনত হয়তো আপুনি কেতিয়াও নেদেখে আৰু এটা কথা বৰষুণ জুবিনদাক সৰু সজাত অনা দিনাখনো বৰষুণ হৈছিলে আজি তেখেতৰ অন্তিমখন চিনেমাৰ প্ৰথম দৰ্শনীৰ দিনাখনো বৰষুণ হৈছে গতিকে আপুনি চিনেমাখন চাইছেনে মোক এবাৰ কমেণ্টত জনাব আৰু যদি চোৱা নাই তেন্তে নিশ্চয় চাই ল'ব